iPhone 14 only 1000 লৈ যাব পাৰিব একদম ক্লিয়াৰ কন্ডিশন আপোনালোকে একদম ক্লিয়াৰ কন্ডিশন ৰানিং কন্ডিশনৰ ফোন আপোনালোকে দেখিব পাৰিছে এইবিলাক 13 আপোনালোকে জি কালাৰ লাগে একদম পূজাৰ স্পেশাল পানী দামত iPhone 13 লৈ যাব পাৰিব 30 Pro 8000 পৰা প্ৰথমতে কৈছো যে যিকোনো এটা মোবাইল দুৰ্গা পূজা স্পেশাল অফাৰ এটা মোবাইল ডাইৰেক্ট আধাতকৈ আধা দামত 90% মান আপ টু ডিসকাউন্ট আপোনালোকে ধুনীয়াকৈ পাই যাব কি ধুনিয়া কন্ডিশন আপোনালোকে দেখিব পাৰিছে S23 Ultra 1000 ৰ পৰা আপোনালোকে 14 Pro লৈ যাব পাৰিব একদম ব্ৰেন্ড নিউ কন্ডিশন আপোনালোকে দেখিব পাৰিছে 500 টকা লৈ যাব পাৰিব অনলি পূজা স্পেশাল অফাৰ EMI ফেসিলিটিটো হয় না EMI ফেসিলিটি আছে হয় পাই যাব একদম 85 প্লাস 90 প্লাস ব্যাটারি হেলথ আপোনালোকে ধুনীয়াকৈ পাই যাব iPhone 12 অন 1000 ৰ পৰা লৈ যাব পাৰিব সব একদম ব্ৰেন্ড নিউ কন্ডিশন অল অফ স্কেটছ নাই আজি আপোনালোকে একদম ধামাকা ভিডিও এটা লৈছো কাৰণ সকলোৱে খুদি আছিল যে একদম কম দামত আইফোন ক'ত পাম কাৰণ দুৰ্গা পূজা সময় সকলোৱে মন যায় যে দুৰ্গা পূজা সময়ত এটা ভাল আইফোন বা এন্ড্ৰইড মোবাইল এটা পাবলৈ কিন্তু ফ্লিপকাৰ্ট হক এমাজনৰ হক সকলোৱে বিচাৰি ফুৰিছে কিন্তু মই আজি আপোনালোকক এনেকুৱা এখন দোকানত লৈছো হোলসেল প্ৰাইজত আপোনালোকে এই আইফোন এইবিলাক আইফোন লগতে এইবিলাক এন্ড্ৰইড মোবাইল বিলাক একদম পানী দামত হোলসেল প্ৰাইজত আপোনালোকে লৈ যাব পাৰিব ফ্লিপকাৰ্ট বা এমাজন নহয় এই দোকানখনত আপোনালোকে একদম হোলসেল প্ৰাইজত উইথ গ্যাৰান্টি 1 বছৰলৈকে গ্যাৰান্টি সহকাৰে এই আইফোন লৈ যাব পাৰিব ইয়াত যদি এইফালে অলপ দেখাই দিব যত কৰি এইফালে অলপ ওচৰলৈ আহিবা এইফালে একদম আইফোন আৰু এইফালে এন্ড্ৰইড একদম ভৰপুৰ হৈ আছে মই ইয়াত প্ৰথমে ইয়াৰ সত্তাধিকে দাদাজন আছে তেওঁৰ লগত চিনাকি কৰাই দিম তাৰ পিছতে কি মোবাইল সমূহ আছে গুটেখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম দাদা নমস্কাৰ নমস্কাৰ আপোনাৰ ভাল নামটো এবাৰ কৈ দিয়কচোন মোৰ নামটো অৰূপ শইকীয়া আচ্ছা আপোনালোকৰ ইয়াৰ লোকেশনটো কৰ হয় আমাৰ ইয়াত নগাঁও মৰিগাঁও সিন্ডিকেটত আহি আচ্ছা তোমাৰ হিৰো ডিলাৰ মানে এডিবি কলেজৰ ৰাস্তাটি কাষেদি সোমাই আহিলে হ'ল আচ্ছা 100 মিটাৰ আহিলে বাওঁচাইডে দেখিব স্মাৰ্ট ডিল বুলি আচ্ছা মই আজি আপোনালোকৰ তাত আহা কাৰণ এটা উদ্দেশ্য এটা কিন্তু যে বৰ্তমান ফ্লিপকাৰ্ট এমাজনত বহুত অফাৰ দি আছে কিন্তু আপুনি অফাৰ দিব লাগিব তাতকৈ বেছি অফাৰ দিব লাগিব কিন্তু আছে আমাৰো অফাৰ আছে নে পুৰা অফাৰ লগাই দিব পুৰা অফাৰ ঠিক আছে 12 বোৰ আহিব তোমাৰ দেখা দিয়া 12 বোৰ আহিব তোমাৰ 22000 পৰা ষ্টাৰ্ট হ'ব 22000 iPhone 12 এফালে iPhone 12 অনলি 22000 ৰ পৰা লৈ যাব পাৰিব সব একদম ব্ৰেন্ড নিউ কন্ডিশন অল অফ স্কেটছ না একদম 13 আছিল 13 আমাৰ নরমালি স্টার্ট হয় আপনি আগতে ভিডিও চাইছে জাগে 32000 পৰা স্টার্ট হয় কিন্তু আমি পূজা বুলি 30000 পৰা স্টার্ট কৰি দিছো 30000 of iPhone 13 হয় 2000 একদম গুড কন্ডিশন ওকে 13 আপোনালোকে জি কালাৰ লাগে একদম পূজাৰ স্পেশাল পানী দামত iPhone 13 লৈ যাব পাৰিব একদম বিন্দাস আহক আৰু লৈ যাওক আপোনালোক 14 পাই যাব 38000 পাই যাব 38014 iPhone 14 iPhone 14 only 38000 লৈ যাব পাৰিব একদম ক্লিয়াৰ কন্ডিশন আপোনালোকে একদম ক্লিয়াৰ কন্ডিশন ৰানিং কন্ডিশনৰ ফোন আপোনালোকে দেখিব পাৰিছে এইবিলাক সব একদম বিন্দাস আৰু এইবিলাক গ্যাৰান্টি ওয়াৰেন্টি সব আছে নে আছে 1 মাহ থাকিব আচ্ছা গ্যাৰান্টি ওয়াৰেন্টি থাকিব কিছুমান 3 মাহ থাকে 3 মাহ থাকে আৰু মানে আপ টু কিমানলৈকে থাকে গ্যাৰান্টি আপ টু 12 মান্থছলৈকে থাকে 1 বছৰলৈকে পাই যাব কোম্পানী ওয়াৰেন্টিও থাকে আমাৰ আচ্ছা ঠিক আছে 13 Pro লৈ যাও 13 Pro বোৰ পাব আপুনি 48000 পৰা ষ্টাৰ্ট হ'ব 48000 পৰা এফালে দেখা দিব 30 Pro আপোনালোকে 48000 দুৰ্গা পূজা স্পেশাল অফাৰ এটা ৰাখক না আজি স্পেশাল অফাৰ আছে মই কম বৰ পিছত কব ভিডিওটো মাজত কব ভিডিওটো আপোনালোকে চাই থাকক কাৰণ আপোনালোকে এটা মোবাইল যিকোনো আইফোন একদম আধাতকৈ আধা দামত পাই যাব একদম 60-70% ডিসকাউন্টত আপোনালোকে আইফোন এটা ধুনীয়াকৈ পাই যাব তাৰ পিছত আমি 14 Pro লৈ আহো 14 Pro বোৰ আহিব আপোনাৰ তোমাৰ 58 ৰ পৰা ষ্টাৰ্ট হ'ব 58 ৰ পৰা ষ্টাৰ্ট হ'ব ওকে ঠিক আছে এফালে যদি অলপ দেখাই দিও আইফোন 14 Pro এফালে চাওক একদম ৰানিং কন্ডিশনৰ ফোন আপোনালোকে দেখিব পাৰিছে 14 Pro এটো কিমানৰ পৰা দিব 58 ৰ পৰা ষ্টাৰ্ট হ'ব 58000 ৰ পৰা আপোনালোকে 14 Pro লৈ যাব পাৰিব একদম ব্ৰেন্ড নিউ কন্ডিশন আপোনালোকে দেখিব পাৰিছে একদম ৰানিং কন্ডিশনৰ ফোন আৰু কালাৰ ওয়াইজ বেলেগ পাই যাব নহয় পাই যাব একদম কালাৰ ওয়াইজ জি কালাৰ লাগে এভৰিথিং কালাৰ আপোনালোকে ধুনীয়াকৈ লৈ যাব পাৰিব 14 প্লাস আহি যাব 45000 এটো 14 প্লাস এইখিনতে এটা কথা কওঁ এইবিলাকৰ বেটাৰী বিলাক কেনেকুৱা কি আছে 80 প্লাস থাকে all mobile জিমান আইফোন দেখাইছো 80 প্লাস 90 প্লাস আপোনালোকে বেটাৰী হেলথৰ সৈতে এই মোবাইল সমূহ ধুনীয়াকৈ পাই যাব এই মোবাইল সমূহ যে 70% এনেকুৱা মানে কম নহয় একদম 85 প্লাস 90 প্লাসৰ বেটাৰী হেলথ আপোনালোকে ধুনীয়াকৈ পাই যাব এটো 14 প্লাস ন 14 প্লাস ওকে ঠিক আছে তাৰ পিছত এফালে তাৰ পিছত এটো আছিল 15 প্লাস এটো 100% বেটাৰী হেলথ আছে এটো 50 প্লাস 100% বেটাৰী হেলথ ওকে এটো 18 বাৰ চাৰ্জ দিয়া হৈছে এটো অনলি 18 বাৰ চাৰ্জ দিছে আচ্ছা এটো সব জেনুইন আছে একো স্ক্ৰেচ নাই এটো সাক অলপ ওচৰৰ পৰা দেখাই দিম কতো স্কেটছ নাপাব একদম ব্ৰেন্ড নিউ কন্ডিশন ৰানিং কন্ডিশনৰ ফোন আপোনালোকে দেখিব পাৰিছে এটো চাই লওক ওকে ঠিক আছে তাৰ পিছত আছিল আমাৰ 12 মিনি আছিল 12 মিনি আপোনাৰ 18000 পৰা ষ্টাৰ্ট হ'ব মাত্ৰ 18000 এটো হাতত দিবতে লৈ কৰিব পাৰিব এটো সব আপোনালোকে যদি ৰাফ ইউজৰ কাৰণে লাগে মোবাইল এনেকে হাতত এনেকে লৈ কৰিব পাৰিব বা ফোনৰ পকেটতে লৈ ফুৰিলে কোনো ভেজাল নাই একদম হাতৰ মুঠিতে থাকিব এটো মোবাইল কিমানত দিব এটো এটো আহিব 18000 টকা আমাৰ ভিডিও চাইলে কিবা নিগোচিয়েবল কৰি দিব কিবা এটা নিগোচিয়েশন হৈ যাব ওকে ঠিক আছে আগতেও কৰিয়ে দিও এতিয়াও কৰি দিম বাৰু ঠিক আছে কৰি তাৰ পিছত আমাৰ পূজা অফাৰ কৈ আছো দেই পূজা অফাৰ 12 Pro আছিল গোল্ডেন কালাৰত আছিল ওকে এটো আমাৰ এনি কোৱা প্ৰাইস 34000 কিন্তু পূজা বুলি 30000 ৰ এৰি দিম
4000 টাকা ডাইৰেক্ট ডিসকাউন্ট এটো 12 Pro 12 Pro ওকে 12 Pro আপোনালোকে মাত্ৰ 30000 লৈ যাব পাৰে একদম কন্ডিশন ব্ৰেন্ড নিউ কন্ডিশন এটো এটা পূজা অফাৰ আছিল এটো 12 Pro Max 48000 আমাৰ কোৱা দাম আছিল আমি ডাইৰেক্ট 45000 ৰ 12 Pro Max হয় মাৰ কিমান দিব বুলি ক'লে 45 কন্ডিশন অল গুড কন্ডিশন এটো সাক আপোনালোকে 12 Pro Max আপোনালোকে লৈ যাব পাৰিব দুৰ্গা পূজা স্পেশাল অফাৰত একদম স্পেশাল অফাৰ লগাই দিছে তেওঁলোকে ওকে 13 Pro Max আছিল 13 Pro Max 58 ৰ পৰা ষ্টাৰ্ট হ'ব 58 পৰা 13 Pro Max এটো সব কি ধুনিয়া কন্ডিশন এবিলাক দামটো আপোনালোকে লব যায় যে এতিয়াও যদি ফ্লিপকাৰ্ট এমাজন চাই লাখ টকা ঘৰ লাখ টকা পাৰ হৈ যায় কিন্তু আপোনালোকে মাত্ৰ কিমানন বুলি ক'লে 53 কিন্তু আপুনি প্ৰাইসটো মন ৰাখিব 13 Pro Max 53000 ত আমাৰ ষ্টাৰ্ট হ'ব ইয়াৰ লগত এটা কথা জড়িত হৈ আছে এটো কাৰণে মই কৈছো 53000 ভিডিওটো আপোনালোকে চাই থাকক ভিডিওটো আপোনালোকে স্কিপ নকৰিব কাৰণ মই আপোনাক প্ৰথমতে কৈছো যে যিকোনো এটা মোবাইল দুৰ্গা পূজা স্পেশাল অফাৰ এটা মোবাইল ডাইৰেক্ট আধাতকৈ আধা দামত 90% মান আপ টু ডিসকাউন্ট আপোনালোকে ধুনিয়াকে পাই যাব আৰু তাৰ পিছত আমাৰ Flip 5 আছিল Flip 5 আমাৰ 45000 আহে হল কিন্তু বুজা বুলি আমি 42000 ৰ এৰি 42000 ৰ 3000 টকা ডিসকাউন্ট কৰি ওকে ঠিক আছে এটো আছিল 14 আছিল 14 আমাৰ 38 ৰ পৰা ষ্টাৰ্ট হয় এটো আমি ডিসকাউন্ট 2000 কৰি দিছো 36 ত আমি এৰি দিও 36 ত এৰি দিও 14 আপোনালোকে মাত্ৰ 36 ত লৈ যাব পাৰিবে একদম সব কি ধুনিয়া কন্ডিশন অল গুড কন্ডিশন ৰানিং কন্ডিশনৰ ফোন বেটাৰি অল গুড আছে ওকে ঠিক আছে 14 Pro Max আছিল এটো 77000 আহিব 77000 14 Pro Max একদম সব কি ক্লিন হৈ সকলো স্কেটস নাই আপোনালোকে যদি চাই ফন্ট চাই বেক চাই সাইড লুক চাই আপোনালোকে কোটো অকন স্কেটস নাপাব একদম ব্ৰেন্ড নিউ কন্ডিশনৰ 14 Pro Max তো 53000 কোৱা হৈছিল হয় এটো পূজা বুলি এটা অফাৰ আছে এই মোবাইলটোত 43000 আপুনি লৈ যাব পাৰিব 43000 পছাই কৈছে নে এটো 10000 লেস এটো মোবাইল 10000 টকা ডাইৰেক্ট লেস কৰিছে হাউৰিয়া দুৰ্গা পূজা কাৰণে কিন্তু এটো নে হেটো এটো অনলি এটা ফোন আচ্ছা আপোনালোকে দেৰি নকৰিব কাৰণ দুৰ্গা পূজা স্পেশাল অফাৰ ডাইৰেক্ট 10000 টকা কম কৰি দিছে 13 Pro Max আপোনালোকে মাত্ৰ একদম 10000 টকা লেস কৰিছে 43000 দেৰি নকৰিব এতিয়া আপোনালোকে স্ক্ৰিনত যিটো নম্বৰ ওলাইছে এই নম্বৰ ফোন কৰি তেওঁলোকৰ লগত যোগাযোগ কৰক কাৰণ একদম পানী দামত দুৰ্গা পূজাৰ কাৰণে 13 Pro Max আপোনালোকে একদম পানী দামত লৈ যাব পাৰিব ওকে ঠিক আছে তাৰ পিছত আমি এন্ড্ৰইডলৈ আহো এন্ড্ৰইডত আপোনাৰ আহিব Pixel 7 Pro ওকে বৰ ধুনিয়া কন্ডিশনত আছিল 7 Pro আৰু আপোনাৰ 8 Pro আছিল আচ্ছা গুগল Pixel 8 Pro আহিব 45000 ৰ আহিব ওকে আৰু 7 Pro আহিব 28000 টকাৰ পৰা আৰম্ভ হ'ব আচ্ছা আচ্ছা সব কন্ডিশন গিৰা সাইডক একিটা সব Pixel একদম কি ধুনিয়া কন্ডিশন একদম কার্ভ ডিসপ্লে আপোনালোকে দেখিব পাৰিছে একদম ব্ৰেন্ড নিউ কন্ডিশনৰ হৈছে অলপ আপোনালোকে কোড স্কেটস একদম ব্ৰেন্ড ফোন হয় আপোনালোকে দেখিব পাৰিছে একদম রানিং কন্ডিশনৰ ফোন ওকে রানিং ফোন হয় এটো জুনে চলাই তেখেতে গম পায় হয় এটো ফোন 17000 টকা আহে আচ্ছা এটা আপোনাৰ 128 আছে এটা 256 আছে 128 টো আমি 12000 টকাত এৰি দিম পূজা 12000 টকাত দিব অনলি 12000 ৰ এৰি দিম আৰু এটো 14500 ৰ এৰি দিম 256 টো নাথিং আপোনালোকে চাওক মানে জুনে চলাই এটো গম পায় নাথিং ফোনটো কেনেকুৱা স্মুথ ফোন হয় আৰু কেনেকুৱা ভাল ফোন হয় এটো মাত্ৰ 12000 টকাত এৰি দিছে যেটো ফোন আপোনালোকে 17000 20000 টকা লগে ধৰিব লাগে হেতু ফোন অনলি 12000 একদম কি কন্ডিশন সব আপোনালোকে ধুনিয়া কন্ডিশনৰ ফোন হয় ওকে পূজা স্পেশাল অফাৰ লগাইছে মানে ঠিক আছে এতিয়া 5G এন্ড্ৰইডৰ ফালে 5G আছিল এটো আছিল আপোনাৰ 8T হয় OnePlus বহুত ডিমান্ড বহুতে খুদি থাকে 12 to 56 ষ্টৰেজ হয় এটো অনলি পাব 17000 টকাত পাব অনলি 17000 টকা কন্ডিশন বহুত ধুনিয়া কন্ডিশন একো স্ক্ৰেচ নাই একদম ব্ৰেন্ড কন্ডিশন হা এফালে দেখাই দিও একদম ব্ৰেন্ড নিউ কন্ডিশন ওকে আলট্ৰা দুই এটা দেখাই দিয়াছো আলট্ৰা আছিল আমাৰ তাতে 24 আছিল 23 আছিল S24 আছিল S24 আহিব তোমাৰ 72000 আহিব আচ্ছা আমি পূজা বুলি 70000 কৰি দিম এটো 70000 কৰি দিব আৰু এইগিটা আহিব তোমাৰ 60000 ৰ আহিব 23 আলট্ৰা 24 আলট্ৰা ওকে S23 আলট্ৰা প্ৰথম দুটা দেখাই দিছো কি ধুনিয়া কন্ডিশন আপোনালোকে দেখিব পাৰিছে S23 আলট্ৰা আপোনালোকে চাওক এডুটা কিমানত দিম বুলি কৈছে 60000 টকা চাওক একদম কি ধুনিয়া কন্ডিশন আৰু এইগিটা ইএমআই লৈ যাব পাৰিব আৰামত পাৰিব মানে আপোনালোকে ইএমআই টো আপোনালোকে S23 বুলি নহয় গুটেখিনি ইএমআই লৈ যাব পাৰিব হেতু কথা কম আপোনালোকৰ ভিডিওটো লাষ্টত কিন্তু আপোনালোকৰ কন্ডিশনটো দেখাই দিছো একদম ৰানিং কন্ডিশন S23 ব্ৰেন্ড নিউ কন্ডিশন হৈছে কাৰণ Samsung বহুত ডিমান্ডেবল ফোন হয় এটো ওকে তাৰ পিছত আছিল আমাৰ S23 আছিল 22 প্লাস আছিল 22 প্লাস আহিব 26000 আৰু 23 আহিব 34000 ওকে ঠিক আছে একদম ধুনিয়া কন্ডিশনৰ ফোন তাৰ পিছত আকৌ OnePlus ৰ আছিল আপোনাৰ 9 আৰু 9R আছিল ওকে OnePlus 9 টো আহিব 15000 টকা আৰু 9R টো আহিব আপোনাৰ 14500 টকা
14,500 টকা 14,500 ওকে ঠিক আছে তাৰপিছত আছিলে আমাৰ Vivo আছিলে Vivo X70 Pro আছিলে এটো 6 মাহ ওয়াৰেন্টি আছে দে আমাৰ দোকানৰ ওয়াৰেন্টি আছিলে ওকে ওকে এটো 23,000 টকা আহিব আৰু এটা অফাৰত আছিলে মোবাইল Motorola H30 Ultra ওকে জিনটো 25,000 টকা আমি দাম ৰাখিছিলো হয় পূজা বুলি আমি 23,000 টকা দি দিম 23,000 টকা Motorola H30 Ultra এটা সব কি ধুনিয়া কন্ডিশনৰ ফোন আপোনালোকে দেখিব পাৰিছে একদম ব্ৰেইন অফ কাৰ্ভ ডিসপ্লে হত আপোনালোকে ধুনিয়াকৈ পাই যাব এইখিনতে মোবাইল খিনি দেখাছো কথা এটা খুদো দেই আপোনালোকৰ তাত মানে EMI ফেসিলিটিটো হয় না EMI ফেসিলিটি আছে হয় পাই যাব মানে বাজাজৰ আছিলে EMI কিন্তু নগাঁও ডিস্ট্ৰিক্টৰ হ'ব লাগিব নগাঁও ডিস্ট্ৰিক্টৰ হ'ব লাগিব ন নগাঁও ডিস্ট্ৰিক্টৰ বাহিৰত হলে অকন EMI প্ৰবলেম হয় আচ্ছা আৰু নগাঁও ডিস্ট্ৰিক্টৰ ভিতৰত হলে মানে ধুনিয়াকৈ EMI ধুনিয়াকৈ লৈ যাব পাৰিব ওকে ঠিক আছে তাৰ পিছত আৰু অলমোস্ট আমাৰটো এখিনি 5G খিনি আমালৈ দিছে 5G খিনি দেখাইছো 5G কালেকচন আছে আৰু ইফালে 5G কালেকচন আছিলে বাকি আমাৰ এতিয়া 4G লৈ আহো 4G অলপ দুইলা দেখাই দিয়ক 4G এবোৰ আছিলে এফালে 4G ন এবিলাক 4,500 এফালৰ পৰা যদি আপোনালোকে দেখাই দিয়ে এনেকে এবিলাক সব 4G এবিলাক সব 4G ন হয় 4G আচ্ছা এবিলাক সব 4G কিমানৰ পৰা ষ্টাৰ্টিং কৰিব 4G আপোনাৰ 3500 টকাৰ পৰা ষ্টাৰ্ট হ'ব 3,500 টকাৰ পৰা 4G পাই যাব মানে কোনবা ৰাফ ইউজৰ কাৰণে যদি ব্যৱহাৰ কৰিব বিচাৰে নে মোক ফোনটো আহাজা কৰিলে হ'ল স্ক্ৰিন টাচ মোবাইলটা ভাল লাগে 3,000 মানতো পাই যাব আৰু তেতিয়া ন পাই যাব ওকে ঠিক আছে পূজা বুলি আমি এটো দি দিম 3,000 টকা এটো 3,500 টকা আহিব 3,500 টকা 3,500 টকা এটো মোবাইল 3,500 টকা লৈ যাব পাৰিব অনলি পূজা স্পেশাল অফার 3,500 টাকাত আপোনালোকে এই মোবাইলটো ধুনিয়াকৈ লৈ যাব পাৰিব একদম ব্ৰেইন নিউ কন্ডিশনৰ ফোন হয় এনেটো 4GB RAM হয় 4GB RAM 5,000 টকা 4,500 টকা তেনেকে আহে কিন্তু 3,500 টকা আমি পূজা বুলি দিম ঠিক আছে আৰু বাকি এখিনিটো 4G আপোনালোকে দেখিছে 4G দেখাইছোই হয় আৰু আমাৰ হোলসেলৰ আমাৰ সুবিধা আছে হোলসেলৰ কথাটো কৈ দিও আপোনালোকৰ পৰা মানে মোবাইল বিলাক হোলসেলতো লৈ যাব পাৰিব ওকে সাক কেনেকুৱা স্পেশাল অফাৰ তেওঁলোকে হোলসেলৰো মোবাইল দি দিয়ে হোলসেল ললে কিমান পিস হোলসেল ললে আপোনালোকে মিনিমাম 5 পিস ল'ব লাগিব আৰু ধৰি লওক হোলসেলৰ ৰেটটো অলপ বেলেগ হয় আচ্ছা মানে যিখিনি ৰেট কোৱা আছে সেইখিনি ৰেটতকৈ অলপ বেলেগ হ'ব হোলসেলৰ আচ্ছা আপোনালোকে যদি কোনোবা দোকানী এই ভিডিওটো চাইছে কোনোবাই যদি ভাবিছে নহলে নতুনকৈ এখন দোকান খুলিম বুলি মোবাইলৰ এনেকুৱা তেওঁলোকৰ লগত যোগাযোগ কৰক কাৰণ স্মাৰ্ট ডিল গুটে অসম নৰ্থ ইষ্টৰ ভিতৰত তেওঁলোকে ফাৰ্স্ট হোলসেলাৰ হয় স্মাৰ্ট ডিল তেওঁলোক যেহেতু মই স্মাৰ্ট ডিল নগাঁৱত আহিছো আপোনালোকে আহক স্ক্ৰিনত যেহেতু নাম্বাৰ ওলাই আছে হয় অৰূপদা এফালে আহিব অলপ আপোনাৰ নাম্বাৰটো যেহেতু স্ক্ৰিনত ওলাই আছে যদি কোনোবাই হোলসেলতো ল'ব বিচাৰে তেনেহলে হোলসেলতো ল'ব পাৰিব ঠিক আছে তে দেৰি নকৰিব স্ক্ৰিনত ওলাই থকা নাম্বাৰ আদি যোগাযোগ কৰক দুৰ্গা পূজা স্পেশাল অফাৰ চলি আছে অফাৰতকৈ আপোনালোকে একদম ধুনিয়াকৈ আহি লৈ যাব পাৰিব আৰু লাষ্ট আমাৰ ভিউয়াৰ্সৰ কাৰণে কি ক'ব যেহেতু পূজা স্পেশাল অফাৰো চলাইছে কক পূজাৰ মই পোনপ্ৰথমে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা দিলো সবকে হয় আপোনালোক আহিব ভিডিও চাই পেলাই আহিব যিমান পাৰো মই নেগোসিয়েশন কৰি দিম ঠিক আছে কৰি দিব পূজা বুলি ঠিক আছে আৰু বাকি যিখিনি তো অফাৰ দি আছে এইখিনি ফিক্স প্ৰাইস হয় এইখিনি আমি নেগোসিয়েশন কৰিব নোৱাৰো হেতু পূজা বুলি অফাৰ ৰাখিছো আমি কিন্তু বাকি যিমানখিনি প্ৰাইস কৈছে তাত ধৰি লওক আমি অকমান নেগোসিয়েশন কৰি দিব পাৰিব ঠিক আছে দেৰি নকৰিব স্ক্ৰিনত ওলাই থকা নাম্বাৰ এতিয়াই আপোনালোকে যোগাযোগ কৰক ফোন কৰক নহবা তেওঁলোকৰ গুগল মেপৰ লোকেশন খুজক বা আহি যাওক ডাইৰেক্ট ভিজিট কৰি একদম মন পছন্দ আপোনালোকে এনেকুৱা ধৰণৰ আইফোন এন্ড্ৰইড জি মোবাইল লাগে আপোনালোকে এভৰিথিং মোবাইল আপোনালোকে ধুনিয়াকৈ লৈ যাব পাৰিব একদম পানী দামত আপোনালোকে এই আইফোনসমূহ লৈ যাব পাৰিব